কি নাই মই ইয়াত এটা পাৰ্চেল এটা মই অৰ্ডাৰ দি থৈছিলোঁ আজি আহিলে হেই গাইজ আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ আজি দিনটোনো মই কি কি কৰোঁ সেইখিনি আপোনালোকক দেখুৱাম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে চাব আৰু বাকী আপোনালোকৰ খবৰ কেনেকুৱা আমাৰ বাৰু সকলো ঠিকে আছে এতিয়া চাওঁ আহক মই ঘৰৰ দিনটো কি কৰি থাকোঁ আৰু এতিয়া সেইকাৰণে মই ভাবিলোঁ একদম আৰম্ভণিৰ পৰা ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ বাকি দিনটো কি হয় কি কৰোঁ ক'ত যাওঁ গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম এতিয়া চাওঁ আহক আৰু আপোনালোকৰ এইফালে বিহু কেনেকুৱা চলিছে আমাৰ ইয়াততো সৰু ডাঙৰ চবৰে বিহু আখৰা পৰা এইদিন মাত আমিও বাৰু জেং বিহু শিকিবলৈ আৰম্ভ কৰিছোঁ লাহেকৈ বোৱাৰী জেং বিহু আৰু কালিৰ পৰা প্ৰেক্টিছ হৈছে আগৰ 3 দিনমান গান লিখিলোঁগৈ কালিৰ পৰা নাচৰ প্ৰেক্টিছ কৰা হৈছে আৰু আজিও যাম বাকী আজি যিহেতু মই ভিডিঅ'টো বনামেই সেইকাৰণে আজি নাচ চাচ আৰু মই তালৈ যোৱা ক'ত শিকিছোঁ কি কথা আপোনালোকক সকলো দেখাম আজি বেয়া পাইছে যদি নেখেলিবা মই সেইবোৰ ধুই থাকিব নাই দেই নিজে সেই বোকাত মাটিত খেলিবাগৈ মই আৰু ধুব নাই নহয় ইমানকৈ আইতাকো মই ধুবলৈ নিদিওঁ সেই গাইজ মই এইফালে আকৌ গা পা ধুই মেলি আহি গ'লোঁ আৰু মই এই ভিডিঅ' বনাই কাম কৰি থাকোঁতে এতিয়া মোৰ একদম বহুত লৰালৰি হৈ গৈছে আৰু মানুহজনৰ ডিউটি যাবলৈ হৈ গ'ল আৰু মই এতিয়া ভাত পাতিব লৈছোঁহে বহুতে বেছি মানে মোৰ দেৰি হৈ গ'ল আৰু যি ভিডিঅ' কৰি থাকোঁতে বিশেষকৈ মানে ভিডিঅ' আৰু কাম সেই দুয়োটা একেলগতে কৰি দিলোঁ যেতিয়া নেকি মই হৈ গ'ল এংগল মিলাইছোঁ কিবা মিলাইছোঁ মতে সেইকাৰণে এতিয়া মই ভাত শাক চব বনাই মেলি লওঁ তাৰপিছতে আপোনালোকক লগ পাইছোঁ এতিয়া আৰু সেইবিলাক নেদেখাম ভাবিছিলোঁ কিবা কিবি বনালে দেখুৱাম বুলি কিন্তু এতিয়া সময় নহ'ব আৰু গাইজ এইফালে মোৰ ভাত হৈ গ'ল আৰু এয়া দালি হৈ গ'ল আৰু এতিয়া ইয়াত বনাইছোঁ মই আলু চব্জি সৰু আলু কি কেলৈ দাঙি ল'ম ইমান দেৰি পৰা অকলে খেলি আছা এতিয়া মই আকৌ দাঙি ল'ম নেকি তুমি কি বেবী নেকি হা বেবী নেকি তুমি দাঙি ল'বলৈ মই নোৱাৰিম আৰু মোৰ এতিয়া আলু চব্জিখিনি হৈ গ'ল এতিয়া বনাম মাছ এটা আলু টেষ্ট কৰি চাইছোঁ তাৰপিছতে গম পালোঁ হ'ব বুলি এতিয়া মাছ আৰু ইয়াৰ লগে লগে মই ভাবিলোঁ বস্তু পাতিখিনি অলপ চিজন কৰি লওঁ আৰু এইখন দেখিছেনে এইখন হৈছে আমাৰ ধুন মানুহৰ সেই গেছ টেবল এখন পেলাব নিদিয়ে মানে তাই ইয়াৰ লগৰ গোটেই বস্তুখিনি মই পেলালোঁ কিন্তু এখন মানে কোনো পধ্যে পেলাব নিদিয়ে যেতিয়া মই ৰুটি বনাওঁ তেতিয়া সি সেইখনত ৰুটি বনায় সেইকাৰণে এখন থৈ দিছোঁ
অকণমান দাঙি লওঁ কেলেনো অকণমান দাঙি ল'ম এই কেলে দাঙি লওঁনো মোৰ আমনি লাগিছে কঁকালটো বিষাইছে মোৰ ৰ'বা মই ইয়াত উঠাই দিওঁ তেন্তে অ' মামী আমনি লাগিছে যদি তুমি অকণমান শুই থাকিব পাৰাচোন আঁতৰি দিয়া মাছ ফুটিলে গোটেই গাত পৰিব তোমাৰ চাওঁ কালি যে নেল পেলিচ লগাইছিলা আছে নাই আছে অকণমান হা তুমি এৰুৱাই দিলা নেকি চাওঁ ভালকৈ দেখুৱা এইটো এইটো কেলৈ আনিব চাগে বেয়াটো এইটো বেয়া নহয় জানো বেয়া মানে বেয়াই আৰু য়েছ অঁ অঁ হয় এইফালে মই এইখিনিতো হৈ গ'ল এতিয়া এইফালে মায়ে চাউল অলপ চফা কৰিছে এইফালে মই কাপোৰ কানি ধুই থাকোঁতে এটাই আহি নিজে ভাত পানী বাঢ়ি খাই আছে আৰু লগত লেমটো খাই ল ধুন ন ইমান অকণমান বেছি খাওঁ আৰু এইফালে এতিয়া মা আৰু মই আৰু ধুনমানো আমি তিনিটাই ভাত খাই লৈছোঁ চ' আমি এতিয়া ভাত পানী খাই আহি গ'লোঁ আৰু এতিয়া আমি আমাৰ ওচৰতে মানে গাঁও তাতে এখন কাইলৈ কীৰ্তন হ'ব আজি আমি এনেই খবৰ লৈ আহিমগৈ আৰু চাগে তাৰপিছত আকৌ আজি মাহঁতৰ ঘৰলৈ যাম নেকি মানে বস্তু এটা আনিব লগা আছে তো আমি সকামৰ ঘৰত সোমাই মেলি তাৰপিছত বাহিৰে মাহঁতৰ ঘৰলৈ যাম আৰু মাহঁতৰ ঘৰৰ পৰা বস্তুটো লৈ আকৌ ঘৰলৈ আহিম ঠিক আছে এতিয়া ওলাই নাই মই কোনটো বুলি ক'লো এইটো কোৱা এইটো বা এনেকৈ সেনেকৈ ধৰপা অকণমান হাঁহি চোৱা হাঁহিলে কেনেকুৱা দেখে কেনেকুৱা লাগিছে আৰু এইফালে মোৰ ওলাই হৈ গ'ল মানে হাগিছোঁ বুলি ক'বই লাগিব হয় নাই এনে ফোনটো উলিয়ালে মানে হাগিছোঁ বুলি ক'বই লাগিব তুমি হয় নাই তোমাক যে মই যে এই নুলিয়া সেইটো কথা নক'বা বুলি যে কৈছিলোঁ কেলৈ কোৱা তুমি সকামৰ ঘৰত গৈ মই ভিডিঅ' নকৰোঁ আকৌ একেবাৰে ঘৰলৈ আহি কৰিছে যিহেতু মানে এনেই ভাল নালাগে মানুহৰ আগত এনেকৈ ফোনটো উলিয়াই থাকিবলৈ আৰু সকামৰ ঘৰত বুলি ক'লে চব বয়সস্থ মানুহবিলাকে বেছিকৈ দেখা পোৱা যায় সেইটো কাৰণে মই তাতে ভিডিঅ' নকৰোঁ আৰু যিহেতু আৰু অলপ আগতে যে কৈছিলোঁ মই মাৰ ঘৰলৈ সকামৰ পৰা বাহিৰে যাম বুলি সেইটো নহ'ব যোৱা ফোন কৰিলোঁ মাহঁতি ঘৰত নাই বজাৰ কৰিব গৈছে সেইকাৰণে আৰু তাত নাযাওঁ ঘৰলৈ আহি দিওঁ আহি আকৌ নাচলৈ যাব লাগিব আৰু এইফালে মই থ্ৰেডিঙো কৰিব লগা আছে বহুত বেছিয়ে ওলাই আছে মানে এইবাৰ বহুত দিন কৰা নাই আজি পাৰিলে কৰি আহিব লাগিব নাখাওঁ দে ভাত খালোঁ এতিয়া মই একো নাখাওঁ ভিডিঅ' বনাব আজিকালি চব বস্তু যেনিবা মই ভিডিঅ'তে কৰি মানে মোবাইলটোতে চাইহে ওলাওঁ সেনেকুৱা লাগিছে আৰু এতিয়া আমি ওলাই যাওঁ সকামৰ ঘৰলৈ আহি আকৌ লগ পাম এতিয়া আমি আকৌ সকামৰ ঘৰৰ পৰা আহি মই ধুনমানুক শুৱাই মেলি এতিয়া লাহেকৈ বিহুলৈ যাম আৰু ইয়াক মাও ঘৰত শুই আছে ইও শুই আছে ই মাৰ লগতে থাকিব উঠিলেও এতিয়া মই যাওঁ আৰু তাত লগ পাই আছোঁ আপোনালোকক আৰু এতিয়া মই আহি পাই গ'লোহি আমাৰ জেন বিহুৰ দলপতিজনীৰ ঘৰ আৰু এয়া হৈছে জান মানুহ ধুনমানু নাই অহা নহয় ধুনমানু শুই থাকিলে ঘৰত শুই আছে আকৌ শুইয়ে আছে তোমাৰ মা কি কৰিছে ৱাও ইমান ভাল লাগিছে চাওঁ আনা চাওঁ আনা ৱাও পৰিলে ৱাও নিজে লগালা নেকি তুমি এতিয়া আমি গোটেইখিনি ওলাই মেলি এতিয়া ফিল্ডলৈ আহি গ'লোঁ ইয়াতে আমি নাচিম এইটো হৈছে আমাৰ ষ্টেজটো য'ত আমি এতিয়া শিকিম এয়া হৈছে মৃদুস্মিতা এয়া সন্ধ্যা এজনী দলপতি মাইনু আৰু এইফালে আছিলে বৰষা আৰু এয়া মই এতিয়া আমি
গোটেইখিনি গোট খোৱালে ৰখি আছোঁ। এইফালে গোটেইখন আৰু আমাৰ ইয়াত ল'ৰা মই ঘৰত আহি পাই গ'লোহি এতিয়া মই ঘৰলৈ আহিলোঁ আৰু আজি বহুত ভাগৰ লাগিলে, বহুত বেছি নচা হ'ল মানে আজি। আৰু ঘৰত এতিয়া কোনো নাই, মা আৰু ধন মানুহ গ'ল এফালে। ইয়াত এটা পাৰ্চেল এটা মই অৰ্ডাৰ দি থৈছিলোঁ, আজি আহিলে মানুহজনে কামৰ কামতে লৈ আহিছে। এতিয়া এইটো আনবক্সিং কৰিম বলক আপোনালোকৰ লগত। কি আনিছে বাৰু গেছ কৰকচোন। আঠখন আছে আৰু কি গম পাইছিলে ৱালপেপাৰ। এইটো আজিকালি মানে চবৰ ঘৰতে দেখিব, প্ৰায় মানুহে মানে এইটো ৱালপেপাৰ লগাই দেই, আৰু দেখাটো বহুত ভাল লাগে। দেখাম এতিয়া নলগাওঁ, পিছত লগাব লাগিব। মই যে আপোনালোকক সেইদিনা কৈছিলোঁ এযোৰ কাপোৰ মই নিজে বনাইছিলোঁ বুলি, সেই কাপোৰযোৰ এতিয়া দেখাম দেই। এইযোৰ হৈছে মই নিজে আজি এইবছৰ নহয়, যোৱা বছৰ বিহুৰ আগতে বনাইছিলোঁ, বিহুত কেতিয়াবা পিন্ধিম বুলি। কিন্তু বিহুৰ পিছতে ইমানেই গৰম হ'ল, মই এযোৰ তেনেকৈ পিন্ধিব নোৱাৰিলোঁ। অকল এবাৰ পিন্ধিলোঁ ফাংচন এখনত। এইবাৰ কি হয়, এবাৰতো বতৰ অকণমান বেয়া দেখিছোঁ বাৰু, এবাৰ অকণমান পিন্ধিব পাৰিম নিচিনা লাগিছে। কাৰণ এনেই কাপোৰটো কোমলেই, কিন্তু হ'লেও ইমান গৰমত মানে যিহেতু মই এইবিলাক ফুল চুল কিবা কিবি লগাই দিলোঁ, এইবিলাক হাতে চাতে লাগিলে মানে এই গৰমত আৰু কি আৰু কিবা কিবি লাগে মানে, সেইকাৰণে ঠাণ্ডা হ'লে মানে পিন্ধিবলৈ বেছি ভাল আৰু এইযোৰ কাপোৰযোৰ। মই অলপ পিছত পিন্ধি দেখাম বাৰু। এইখন হৈছে চাদৰখন। এইযোৰ মই মেখেলা চাদৰযোৰ একেবাৰে ভিডিঅ'ৰ একেবাৰে শেষত পিন্ধি দেখাম আপোনালোকে। যদি চাব বিচাৰে তেন্তে ভিডিঅ'টো শেষলৈকে চাব। কাপোৰযোৰ বাৰু পিন্ধি দেখুৱাম মই পিছত। এতিয়া মানুহজন গৈছে দোকানলৈ মানে কাম এটাতে গৈছে। তাৰপিছত মোক এতিয়া ফোন কৰিছিলে যে চাহ খাবলৈ কিবা আনিম নেকি, মই ক'লোঁ কিবা কিবি লৈ আহিবলৈ, তো আহিব অলপ পিছত চাহ খাম। আৰু মই মানে মানুহজন বুলি কৈ আছোঁ যদিও মানে তাক মই মানে যেতিয়া সন্মুখৰ পৰা ইমানো সন্মান দি নেমাতোঁ। তাই ঘৰত ধন বুলি মাতে, ময়ো ধন বুলি মাতোঁ, আৰু তই মইকে পাতোঁ। যে এই ভিডিঅ'ত যেনেকৈ মানে মই এনেকৈ কওঁ মানুহজন আহিব এতিয়া, মানুহজনে আনি দিছে, মানে সেইটো নহয়। মই ইয়াৰ পৰা যেতিয়া তাৰ নামটো ল'ম মানে এই মানুহজন বুলি নকওঁ, মই ধন বুলিয়ে ক'ম। কাৰণ আমি আগৰ পৰা হাইস্কুল একেলগতে পঢ়া, সেইকাৰণে মানে তেতিয়া মানে সেই তই মইটো চলিছিলে। সেইকাৰণে মানে এতিয়া মই আহি বিয়া হোৱাৰ পিছত মানে তাৰ লগত আকৌ মানে মই তুমি বা আপোনা আপুনি নোলায়ে মানে। যদিও মই মানে প্ৰথম আৰম্ভণিৰ পৰা যদি নতুনকৈ লগ পোৱা হ'লে, যিটো তাত তেনেকৈ যদি হোৱা হ'লে মই পাৰিলোঁ হ'লে, কিন্তু এতিয়া মোৰ আধাত আহি মানে কোনোবাই কিবা ক'লেও নোলায় মানে মোৰ আপুনি বুলি। সেইকাৰণে তই মই আৰু তাক ধন বুলিয়ে মাতোঁ। আৰু ইয়াৰ পিছৰ পৰা ভিডিঅ'ত মানে যেতিয়া মই তাৰ সেই কথা ক'ম আৰু মই ধন বুলিয়ে ক'ম, মানুহজন তাৰ আগতে মোৰ মানুহজন বুলি কোনো পধ্যে মই ক'ব নোৱাৰোঁ। এতিয়া মই যেতিয়া অকলে ভইচ অভাৰটো দিওঁ তেতিয়া মানে যেনে তেনে কওঁ আৰু। এতিয়া আহিছে চাগে, বাইকৰ মাত শুনিছোঁ। তো সেইকাৰণে মানে মানুহজন সেই কি আহিছে। আৰু এই কথাখিনি মই এইকাৰণে ক'লোঁ যাতে মোৰ ভিডিঅ' পিছলৈও ডাঙৰ সৰু সকলোৱে চাব, যাতে ডাঙৰসকলে নাভাবে যে মই কেলৈ মানে তই মইকৈ কথা পাতোঁ। সেইকাৰণে মই কথাটো এতিয়া মই কৈ দিওঁ বুলি ভাবিলোঁ। হ'ল নহয়, তুমি বগা হৈ আছা। বগাই নহয় আছা বগা হয় এইখিনি কেলে নহয় নেকি? কি হয়নো? কি হয়নো? মই যে নাচিব গ'লো তুমি কি কৈ থাকিলা? মই যে ফিল্ডত নাচিব গৈছিলোঁ তুমি কি কৈ থাকিলা? তুমি শুই আছিলা যে শুই উঠি কি কাক মাতিছিলা? তুমি কি টোপনি পাহাৰ পৰা সৰু ভাইটি ডাঙৰ ভাইটি মাতিছা নেকি? ৰ'বা কথাখিনি শেষ নাই নহয়। তাৰপিছত তুমি আইতাৰ লগত কি কৈ থাকিলা? আৰু এইফালে মায়ে চাহ বনাই আছে, ধুনমানুলে হৰলিক্স আৰু আমালৈ চাহ।
জলদি খোৱাহি নহ'লে শেষ হ'ব। আৰু এতিয়া মই আপোনালোকক কাপোৰযোৰ পিন্ধি দেখাম বলক। আৰু এইফালে মোৰ কাপোৰযোৰ পিন্ধি হৈ গ'ল আৰু আপোনালোকে কেনেকুৱা লাগিছে জনাব। যিহেতু মই এইযোৰ নতুনকৈ বনাইছোঁ, মানে প্ৰথম বনাইছোঁ, সেইটো কাৰণে ইমান ভাল নহ'বও পাৰে। বাকী আপোনালোকে কেনেকুৱা লাগিছে ক'ব। আৰু মই ভিডিঅ'টো ইমানখিনিতে সামৰোঁ বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবই। আৰু আগৰ ভিডিঅ'টো যেনেদৰে মৰম দিলে এইটোতো দিব বুলি আশা থাকিল। আজিলৈ আহিছোঁ, বাই।